জ্যেষ্ঠ ব্যক্তিসকল যিসকলে আজি দলত যোগদান কৰিছে, সন্মানীয় শিক্ষাগুৰুসকল, অতি শ্ৰদ্ধাৰ আই মাতৃসকল, ছাত্ৰ ছাত্ৰী, যুৱক যুৱতীসকল, শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, বৰপেটা জিলাৰ জাতীয় পৰিষদৰ সন্মানীয় আহ্বায়ক, মুখ্য আহ্বায়ক প্ৰমুখ কৰি বিষয়ববীয়া কৰ্মকৰ্তাসকল, জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ বিষয়ববীয়া কৰ্মকৰ্তাসকল, দলৰ আন আন ভাতৃ ভগ্নী সংগঠনৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, মই সকলোলৈকে অসম জাতীয় পৰিষদৰ পবিত্ৰ মঞ্চৰ পৰা অতি আন্তৰিকতাৰে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। সকলোলৈকে পলমকৈ হ'লেও ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হাউলিবাসী ৰাইজক আগতীয়াকৈ ভোগালী বিহুৰ ওলগ জনাইছোঁ। বক্তব্যৰ প্ৰাকখনত অসমৰ জাতীয় জীৱনৰ যিসকল মহান বীৰ শ্বহীদে স্বদেশ আৰু স্বজাতিৰ কাৰণে তেওঁলোকৰ বৰ্তমানবোৰ এৰি থৈ গ'ল, সেইসকল মহান বীৰ শ্বহীদক মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। বীৰ শ্বহীদসকলৰ ত্যাগ, তেওঁলোকৰ জাতিপ্ৰেমৰ মহানুভৱতা, যি জাতীয় আদৰ্শ, এইবোৰ অসমৰ সমাজ জীৱনৰ কাৰণে আমি আৰম্ভ কৰিব খোজা সংগ্ৰামী যাত্ৰাৰ কাৰণে আমাৰ সাহস আৰু প্ৰেৰণাৰ প্ৰতীক হৈ থাকক, তাকে আমি কামনা কৰিছোঁ। অসম জাতীয় পৰিষদৰ জন্মলগ্নৰ যিটো পৃষ্ঠভূমি বা যিটো মূল চিন্তা, ইয়াৰ লগত অসমৰ জাতীয় জীৱনৰ আপোচবিহীন স্বাভিমানী যাত্ৰা জড়িত হৈ আছে। সমগ্ৰ অসমত জনতাই যেতিয়া এটা ভয়াৱহ সংকটৰ সন্মুখীন হ'ল, চাৰিওফালে সাম্প্ৰদায়িকতাৰ পৰিৱেশ, ভয়াৱহ এখন আইন জাপি দিয়াৰ পাছত অসমৰ সমাজ জীৱনলৈ অহা ভাষা, কৃষ্টি, সংস্কৃতিৰ সংকট, নিজৰ অধিকাৰ হেৰুৱাৰ এটা পৰিৱেশ, ভয়াৱহতা, সামাজিক এটা অতি ভয়াৱহ পৰিস্থিতি, তাৰ লগত আমি আমাৰ নিজৰ ভৱিষ্যতৰ কাৰণে যি এটা আধাৰ আছিল, সমন্বয়ৰ আধাৰ, এই সমন্বয় নাইকিয়া কৰি সাম্প্ৰদায়িকতাৰ পৰিৱেশে সমাজখনক যেতিয়া থান বান কৰি দিবলৈ ওলাল, তেতিয়াই অসমৰ মানুহৰ মাজত এটা অতি শক্তিশালী জাতীয় চেতনা জাগ্ৰত হ'ল। তাৰ আগৰ পৰাই মানুহৰ মাজত এটা বিকল্পহীন ৰাজনৈতিক পৰিৱেশ আছিল, কাৰণ যেতিয়া দেখিলে যে বিভিন্ন ৰাজনৈতিক দলে ক্ষমতাৰ গাদীলৈ আহে, বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে, প্ৰতিশ্ৰুতি দিয়াৰ পাছত প্ৰতাৰণাৰ পিছত প্ৰতাৰণা, বিশ্বাসঘাতকতাৰ পাছত বিশ্বাসঘাতকতা, তেওঁলোকৰ জাতীয়তাবাদী ধ্যান ধাৰণা, তেওঁলোকৰ যিটো আদৰ্শ, সেইটো তেওঁলোকৰ কেৱল মাত্ৰ নিৰ্বাচনী সভা সমিতিবোৰত কৈ ফুৰা তেওঁলোকৰ কেৱল মাত্ৰ শ্লোগান মাত্ৰ। কিন্তু যেতিয়া তেওঁলোকে চৰকাৰ বনাই শাসনৰ গাদীত অধিষ্ঠিত হয়, তেতিয়াই দেখে যে কেৱল মাত্ৰ জনতাক ঠগ, প্ৰবঞ্চনা, বিশ্বাসঘাতকতা, কেৱল মাত্ৰ অৰ্থসম্পুষ্ট চিন্তাৰে সমাজৰ দৰিদ্ৰ জনগণ, সৰ্বসাধাৰণ জনতাক বাৰে বাৰে তেওঁলোকে বিশ্বাসঘাতকতা আৰু প্ৰতাৰণাৰ আশ্ৰয় লয়। দিল্লীৰ ওচৰত যেনেকুৱা ধৰণৰ এটা সাহসী, শক্তিশালী নেতৃত্ব অসমৰ ৰাইজে বিচাৰে, কেতিয়াও কোনো সময়তে কোনো শক্তিয়ে, ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তিয়ে হওক, আঞ্চলিকতাবাদী জাতীয়তাবাদী শক্তিয়ে হওক, কোনো শক্তিয়ে অসমৰ জনগণক সেই নেতৃত্ব দিব পৰা নাই। ৰাইজে বহু সময়ত এনেকুৱা ধৰণৰ পৰীক্ষাৰ মুখামুখি কৰোৱাইছিল আমাৰ এই শাসকসকলক। সকলো পৰীক্ষাত তেওঁলোক বিফল, সকলো পৰীক্ষাত তেওঁলোকে চূড়ান্তভাৱে অসমৰ জনগণৰ আগত তেওঁলোকৰ বিফলতা উদঙাই দেখুৱায়। কা বিৰোধী আন্দোলনৰ সময়ত, কা জাপি দিয়াৰ সময়তো শাসকৰ ওচৰত সুযোগ আছিল। 16 চনত যেতিয়া মানুহৰ আগত মানুহক এটা জাতীয়তাবাদী চেতনা দেখুৱাই, জাতি মাটি ভেটিৰ সুৰক্ষিত ভৱিষ্যতৰ সপোন দেখুৱাই যেতিয়া মানুহৰ পৰা ভোট বিচাৰিলে, শাসনৰ গাদীলৈ যাবৰ কাৰণে তেওঁলোকৰ ইচ্ছা ব্যক্ত কৰিলে, 16 চনৰ পিছত বিদেশী তালি টোপোলা বান্ধি ইয়াৰ পৰা যাব লাগিব বুলি ক'লে,
23 লক্ষ নিবনুৱাক চাকৰি দিম বুলি ক'লে, কৃষি কৰ্মৰ উন্নতিৰ কাৰণে, কৃষকসকলৰ সামগ্ৰিক উন্নয়নৰ কাৰণে গাঁৱে গাঁৱে জলসিঞ্চন দিম বুলি ক'লে, কৃষকসকলক উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবৰ কাৰণে উচিত মূল্য দিয়াৰ কথা ক'লে, এখন ভাল বজাৰ দিয়াৰ কথা ক'লে, উৎপাদিত সামগ্ৰী বিপণনৰ কাৰণে ব্যৱস্থা কৰি দিয়াৰ কথা ক'লে, তেতিয়া ৰাইজ তেওঁলোকৰ প্ৰতি আকৰ্ষিত হ'ল। 85% জনগণে উঠি পৰি তেওঁলোকে মতদান কৰিলে। কিন্তু যেতিয়াই ক্ষমতাত তেওঁলোকে আহিল, ক্ষমতাত তেওঁলোকে বহিল, তেতিয়া বুজি পালে যে এইবোৰ কেৱল মাত্ৰ নিৰ্বাচনী সভাত দিয়া প্ৰতিশ্ৰুতি, বক্তব্য, ভিজন ডকুমেণ্ট, দৃষ্টিপত্ৰত লিপিবদ্ধ হৈ থকা কিছুমান শাৰীৰ বাদ দিয়ে, কিছুমান লাইনক বাদ দিয়ে একো নহয়। বহু প্ৰতিশ্ৰুতি দিয়া হ'ল। ব্ৰহ্মপুত্ৰ খনন হ'ব, অসমৰ সমাজ সভ্যতা সুৰক্ষিত হ'ব, বৃহৎ নদী বান্ধৰ যিটো সমস্যা আছে সেই সমস্যা সমাধান হ'ব, ব্ৰহ্মপুত্ৰ খনন হ'ব, দুইপাৰে এক্সপ্ৰেছ হাইৱে হ'ব, বিভিন্ন প্ৰান্তত দলং হ'ব, য'ত যোগাযোগ ব্যৱস্থা অতি দুৰ্বল, গাঁৱে গাঁৱে যোগাযোগ ব্যৱস্থা উন্নত হ'ব, স্বাস্থ্য সেৱা উন্নত হ'ব, শিক্ষা খণ্ডৰ ব্যৱস্থা সকলো ধৰণৰ উন্নত হ'ব। কিন্তু দেখা পালে যে চাৰিওফালে কেৱল মাত্ৰ তেওঁলোকৰ প্ৰতিশ্ৰুতি ফুলজাৰি, আৰু পিছত অসমৰ সমাজ জীৱনত বাৰে বাৰে বিশ্বাসঘাতকতাৰ কাৰণে। গতিকে এই পৰিস্থিতি দেখাৰ পাছত আমি সকলোৱে যিটো অসমৰ জনগণৰ হাতত যিহেতু বিকল্পহীন এটা ৰাজনৈতিক পৰিৱৰ্তন, এটা বিকল্পহীন এটা ৰাজনৈতিক পৰিৱেশ আছিল, সেইকাৰণে এই পৰিৱেশৰ অৱসান ঘটাবৰ কাৰণে আমি অসমৰ জনগণৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ মতামত লৈ এটা সৰ্বসাধাৰণ ৰাইজৰ এটা সাধাৰণ প্ৰশ্ন আছিল যে আমি কোনেও কংগ্ৰেছত ভোট দিব নোৱাৰোঁ, আমি বিজেপিত ভোট দিব নোৱাৰোঁ, আমি অসম গণ পৰিষদ এজিপিত ভোট দিব নোৱাৰোঁ, আমি সাম্প্ৰদায়িক শক্তি AIDFক কোনো কাৰণতে ভোট দিব নোৱাৰোঁ, আমি ক'ত ভোট দিম, এইটো আছিল প্ৰশ্ন। পঞ্চায়তৰ নিৰ্বাচনেই হওক, 19 চনৰ লোকসভাৰ নিৰ্বাচনেই হওক, মানুহৰ মূল প্ৰশ্নটো আছিল আমি এটা বিকল্পহীন ৰাজনৈতিক পৰিৱেশৰ মাজত আছোঁ। আৰু আমি এই পৰিস্থিতিত এই যিটো পৰিৱেশ আধাৰ তৈয়াৰ হ'ল, আমি কেৱল মাত্ৰ বিকল্পৰ নামত বিকল্প দিবলৈ অসম জাতীয় পৰিষদ জন্মগ্ৰহণ কৰা নাই। আমি জন্ম লোৱাৰ মূল লক্ষ্যটো হ'ল যাতে আমি অসমৰ জাতীয় প্ৰশ্নত যাতে কোনো কাৰণে আপোচ কৰিব লগা পৰিৱেশৰ যাতে সৃষ্টি নহয়, অসমৰ জনগণক যাতে আমি সৰ্বকালৰ কাৰণে এটা স্বাভিমানী চৰিত্ৰ তেওঁলোকৰ হাতত দিব পাৰোঁ, নিজে নিজৰ ভৰিৰ ওপৰত থিয় হৈ যাতে তেওঁলোকে নিজৰ জীৱন যাত্ৰা আগবঢ়াই লৈ যাব পাৰে, নিজৰ সমাজখনক আগবঢ়াই লৈ যাব পাৰে, সেই চিন্তাৰে সেই ব্যৱস্থাৰে যাতে আমাৰ অসমৰ সমাজ জীৱনক আগবঢ়াই লৈ যাব পাৰোঁ। এইটো এনেকুৱা এটা পৰ্যায়লৈ অসমৰ জনগণক লৈ যোৱা হ'ল, তেওঁলোকক এটা অতি দৰিদ্ৰ সীমাৰেখাৰ তললৈ ঠেলি দিয়া হ'ল। ক'বলৈ বেয়া লাগে কিন্তু ক'বলৈ বাধ্য, এটা ভিক্ষাৰী কৰিবৰ কাৰণে এটা ব্যৱস্থা বনাই দিয়া হ'ল। সেইকাৰণে 44,000 যোৱা 4.5 বছৰ ঋণৰ বোজা অসমৰ জনগণৰ মূৰৰ ওপৰত দিলে। অৰ্থাৎ প্ৰতি পৰিয়ালৰ ঘৰে ঘৰে 30,000 ঋণৰ বোজা। ইমান এটা বৃহৎ সংখ্যক ঋণৰ বোজা লৈ আমি কেনেকৈ আত্মনিৰ্ভৰশীল হ'ম, স্বনিৰ্ভৰশীল হ'ম? স্বনিৰ্ভৰশীল হোৱাটো চৰকাৰৰ এতিয়া কেৱল মাত্ৰ শ্লোগান। আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে কোনো ব্যৱস্থা নাই। সেইকাৰণে এতিয়া আপোনালোকৰ বিভিন্ন প্ৰান্তলৈ যেতিয়া বিটিআদি নিৰ্বাচনৰ সময়ত যেতিয়া শাসকীয় দলটো মানুহৰ ওচৰলৈ গৈছে, তেওঁলোকৰ কোনো ধৰণৰ তেওঁলোকৰ এচিভমেণ্ট, তেওঁলোকে কৰা কোনো ধৰণৰ কামৰ খতিয়ান নাই। কেৱল মাত্ৰ যিবোৰ ৰাষ্ট্ৰীয় প্ৰকল্প আছে, দিল্লীয়ে যিবোৰত টকা পইচা পঠায়, প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ নামত, উজালা আঁচনিৰ নামত, বিভিন্ন ধৰণৰ ৰাষ্ট্ৰীয় আঁচনিৰ নামত, ৰাস্তা, স্বাস্থ্য খণ্ড, বিদ্যালয়ৰ নামত, শিক্ষা খণ্ডৰ নামত দিল্লীয়ে পঠোৱা পইচা কেৱল মাত্ৰ দিয়ে আৰু কমিশ্যন লয়। জানে যে ছিগনেচাৰ প্ৰজেক্টৰ নামত 10 কোটি টকা দিয়ে আৰু ঠিকাদাৰে কিমান আবণ্টন দিব লাগে আপোনালোকে জানে। প্ৰথম আছিল 50 লাখ টকা। কাক দিব লাগে জানে? গড় কাপ্তানী মন্ত্ৰী, PWD মন্ত্ৰী কোন জানে? আৰু কৈ দিছে বোলে 50 লাখ টকা তোমালোকে আমুকত সাঁচি থবা আৰু 20 লাখ যোগ কৰি দিয়া 70 লাখ হ'ব, নিৰ্বাচনত সেই যিগৰাকী প্ৰাৰ্থী তেওঁৰ হাতত আমি তুলি দিম। এয়াই হ'ল অসমৰ পৰিৱেশ। অতি এটা প্ৰত্যাহ্বানৰ মাজত আহি আমি অসম জাতীয় পৰিষদ জন্ম দিছোঁ। মানুহে কয় যে মানুহে বিভিন্ন প্ৰশ্ন উত্থাপন কৰে
এফালে ধন বল আৰু ইমান এটা বিশাল দিল্লীতো চৰকাৰ আছে তেওঁলোকৰ এই অৱস্থাত অসম জাতীয় পৰিষদে তেওঁলোকৰ লগত প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব পাৰিবনে কংগ্ৰেছৰ ধন বল আমাৰ ওচৰত না ধন বল আছে না আন কিবা প্ৰশাসন আছে পুলিচ আছে আমাৰ ওচৰত আপোনালোক আছে আপোনালোকৰ সততা আছে আপোনালোকৰ দেশৰ প্ৰতি দায়বদ্ধতা আছে আপোনালোকে স্বাভিমানী হৈ জীয়াই থাকিব খোজে দিল্লীৰ ওচৰত আঁঠু ল'ব যে নোখোজে নিজে নিজৰ ভৰিৰ ওপৰত থিয় হৈ মেৰুদণ্ড পোন কৰি নিজৰ শীৰ্ষ কৰি দিল্লীৰ চকুত হৈ আমাৰ নিজৰ প্ৰাপ্য অধিকাৰ আগুৰি আনিব খোজে সেই মানসিকতা আছে সেয়াই আমাৰ সমল সেয়াই আমাৰ শক্তি আমাৰ ওচৰত কোনো ধন বিত নাই আমাৰ ওচৰত অসমৰ জনগণৰ আশীৰ্বাদ আছে তেওঁলোকৰ সুভাষিক আছে আমি যেতিয়াই মই কা বিৰোধী গণ আন্দোলনলৈ যেতিয়াই গৈছিলোঁ তেতিয়াই মানুহে অতি জ্যেষ্ঠ নাৰী যিসকল আছে 80 বছৰীয়া বৃদ্ধাও আহি গাত চুই কয় যে তই অসমখন বচাব লাগিব বা আমি এটা সংকটৰ মাজত আছো সেই বুঢ়ী আইগৰাকীৰ সজল নয়নত থকা যি চকুত তেওঁলোক থকা যিটো আশা এয়াই আমাৰ শক্তি এয়াই আমাৰ মূলধন তেওঁৰ যি চকুলো এয়াই আমাৰ শক্তি এয়াই আমাৰ মূলধন গতিকে ৰাইজে যদি আজি ভাবে যে এই যি শত্ৰুপক্ষই অসমত সাম্প্ৰদায়িকতাৰ পৰিৱেশ সৃষ্টি কৰিছে হিন্দু মুছলমানৰ ৰাজনীতি এখন অসমত সৃষ্টি কৰিছে সেই শক্তিসমূহক যদি পুনে পোখাই উৎখাত কৰিব লাগে বুলি ভাবে অসমৰ জনগণৰ এই শক্তিয়ে আমাৰ কাৰণে যথেষ্ট আমাক ধন বিত নালাগে আমাক ধন বল নালাগে বগা ভাত ছটিয়াই ক'লা কাউৰীৰ আমন্ত্ৰণ আমি নকৰোঁ আমি গুণগত ৰাজনীতিৰ পৰিৱেশ সৃষ্টি কৰিব খুজিছোঁ যাতে সঁচা অৰ্থত ভাৰতবৰ্ষত অসমত গণতন্ত্ৰ ৰক্ষা হয় আমি গণতন্ত্ৰৰ মেলু চিপি টকা পইচাৰে গণতন্ত্ৰক সৰ্বশেষ নাইকিয়া কৰিবৰ কাৰণে আমি প্ৰয়াস নকৰোঁ কেনেকুৱা ধৰণৰ নিকৃষ্ট মানসিকতাৰে আমি অসম জাতীয় পৰিষদ গঢ়ি তুলিব খোজা নাই গতিকে আমাৰ অতি শ্ৰদ্ধাৰ জনগণ আপোনালোক আজি বহু ব্যক্তি আহি অসম জাতীয় পৰিষদৰ নিৰীহ পতাকাৰ সমবেত হৈছে বহু ব্যক্তি বহু এটা সময়ত এটা ৰাজনৈতিক গোটেই যাত্ৰাটোত মানুহৰ এটা ধাৰণা থাকে চিন্তা থাকে যে চৰকাৰ আহিব চৰকাৰ আহিলে আমি বহু সা সুবিধা আমি আহৰণ কৰিব পাৰিম এনেকুৱা ধৰণৰ এটা মানুহৰ মনত চিন্তা থাকে কিন্তু অসম জাতীয় পৰিষদলৈ যিসকল আহিছে তেওঁলোকে সেই চিন্তা কেতিয়াও অহা নাই সা সুবিধা ল'ম বুলি অহা নাই অসম মাতৃৰ পূজাৰ বেদীত সেৱা অৰ্চনা কৰি পূজা অৰ্চনা কৰি অসমক স্বাভিমানী অসম বিজয় প্ৰতিষ্ঠা কৰিবৰ কাৰণে লক্ষ্যৰে তেওঁলোক আহিছে কাৰণ জানে যে 21 যদি চৰকাৰ হয় ঠিকে আছে আমি একেলগে যাত্ৰা কৰিম কিন্তু তাৰ উপৰিও এই সংকটৰ সময়ত অসমৰ ৰাইজে যিবোৰ সমস্যাৰ সন্মুখীন হৈছে চাৰিওফালে সাম্প্ৰদায়িকতাৰ পৰিৱেশ যেতিয়াই আপোনালোকে প্ৰশ্ন কৰে মূল্য বৃদ্ধি কি হ'ল বিনামূলীয়াকৈ চাউল খুৱাইছা 80 টকা আলুৰ দাম 80 টকা কিয় এই প্ৰশ্ন যেতিয়াই কৰে তেতিয়াই আপোনালোকক এক চামুচ হিন্দু বা মুছলমান খুৱাই দিয়ে যেতিয়াই আপোনালোকে 23 লাখ চাকৰি কি হ'ল বুলি প্ৰশ্ন উত্থাপন কৰে তেতিয়াই মিয়া কবিতা বা মিয়া মিউজিয়ামৰ কথা কয় যেতিয়াই পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হোৱাৰ কথা যেতিয়াই প্ৰশ্ন উত্থাপন কৰে তেতিয়াই বদৰুদ্দিন আজমলৰ পিছফালে দুখন বেনাৰ তাত উৰ্দু বা পাৰ্চী ভাষা লিখিত যেতিয়াই খাজানা 3 গুণ বৃদ্ধি হয় বুলি আপোনালোকে প্ৰশ্ন কৰে তেতিয়াই এটা কাল্পনিক চৰিত্ৰ মোগলৰ চৰিত্ৰ আমি আপোনালোকৰ আগত সন্মুখত দাঙি দিওঁ আৰে আমি প্ৰশ্ন কৰিব খুজিছোঁ তোমালোকে যে মোগলৰ কথা কৈ আছা 16 চনৰ পিছত বিদেশীলৈ যাব বুলি কৈছিলা এইবোৰ বিদেশী গৈ শেষ হ'ল নেকি মোগলৰ আক্ৰমণৰ কথা যে কৈ আছা এটা ঐতিহাসিক এটা চৰিত্ৰ বা এটা জাতিসত্তা তোমালোকে 16 চনৰ পিছত বিদেশী চালি টুকুৰালৈ খেলিব খোজা বিদেশীসকল গৈ শেষ হ'ল নে এইসকল বিদেশীক তোমালোকে বাংলাদেশৰ পৰা টানি টুকুৰা বন্ধ কৰিছে অসমৰ জনগণক সেইটোৱে মানুহে বিভ্ৰান্তি হয় কাৰণ 2014 চনৰ 31 ডিচেম্বৰলৈকে অহা অবৈধ বিদেশীৰ পূজা অসমত জাপিব খোজে ধৰ্মৰ ভিত্তিত অবৈধ হিন্দু যিসকল বিদেশী আছে তেওঁলোকক অসমত জাপিব খোজে এদেও দুদেও লুটা নিয়া আছেও আজি হিন্দু বিদেশী সংস্থাপিত কৰিলে কাইলৈ আকৌ মুছলমান বিদেশীসকলক যে সংস্থাপিত নকৰিব কি কথা
কাৰণ তেওঁলোকৰ মূল লক্ষ্যটোৱে যেতিয়া বিদেশীক ভীতি প্ৰদৰ্শন কৰি ভয় খুৱাই তেওঁলোকক ভোট বেংক বনাব খোজে, গতিকে তেওঁলোকে এই নাগৰিকত্ব সংশোধনী আইনখন সংশোধন কৰি নতুন চৰকাৰ কংগ্ৰেছ আহিলেতো কৰিবই যে ধৰ্ম নিৰপেক্ষ চৰিত্ৰটো বিঘ্নিত হৈছে, গতিকে আমি ইয়াত সকলো ধৰ্মৰ কথা ক'লে এটা ধৰ্মকে বাদ ৰাখি এই নাগৰিকত্ব সংশোধনী আইনত হিন্দু মুছলমান শিখ জৈন বুদ্ধ পাৰ্চী সকলোৰে কথা লিখি দিলে। সেকুলাৰিজমৰ নাম লৈ যিহেতু ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত এই কথাটো আছে, ধৰ্ম নিৰপেক্ষতাৰ দোহাই দি আমি মুছলমান নামটো ভৰাই দিলে আৰু 60 পৰা 70 লাখ বিদেশী আমি অসমৰ জনসাধাৰণে গতিকে 40 বছৰ 71 চনলৈকে আমি সমগ্ৰ অসমৰ ৰাইজক আমি ললো, আমি সমগ্ৰ ভাৰতবৰ্ষৰ হৈ বিশাল আমি হৃদয় দেখুৱাই আমি সকলোৰে হৈ মানৱীয় দৃষ্টিভংগীৰে আমি একেলগে সেই যাত্ৰা 71 চনলৈকে অহা সকলোকে লৈ আমি যাত্ৰা কৰিব খুজিছোঁ। এতিয়া 71 চনৰ 25 মাৰ্চৰ পিছত অহা কোনো এগৰাকীও বিদেশীৰ বোজা ল'বলৈ অসমৰ জনগণ প্ৰস্তুত নহয়, এইটো কথা স্পষ্ট। ইয়াত কোনো যদি কিন্তু পৰন্তু ইয়াৰ কোনো বিকল্প নাই। ইয়াক যদি বেলেগ বেলেগ ধৰণে বুজাব খোজা অসমৰ জনগণে একো নুবুজে, কেৱল মাত্ৰ বুজে ভাৰতবৰ্ষৰ সংবিধানৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰৰ আধাৰত সকলো কথা হ'ব লাগে, সকলো নাগৰিকত্বৰ কথা বতৰা সকলো হ'ব লাগে, এইটো স্পষ্ট কথা। ইয়াত কোনো এটা বেকা কথা আমি অসমৰ জনগণে বুজি নাপাওঁ। গতিকে মোৰ অতি শ্ৰদ্ধাৰ ৰাইজ, বহু সংকট আছে, আমি সংকটবোৰ নিৰাময় কৰাৰ উপায় বিচাৰিছোঁ। আমি আমাৰ অধিকাৰ সুৰক্ষিত কৰা, এইখন অসমত যাতে সৰ্বকালৰ কাৰণে অসমৰ জনগণে নিজৰ প্ৰভুত্ব আধিপত্য যাতে বৰ্তাই ৰাখিব পাৰে, নিজে নিজৰ শাসনৰ বাঘ যদি নিজ হাতত ৰাখিব পাৰে, সেই চিন্তাৰে অসমৰ জনগণক আগবঢ়াই লৈ যাবৰ কাৰণে অসম জাতীয় পৰিষদে স্বাভিমানী যাত্ৰা আৰম্ভ কৰিছে। যাতে কোনো কাৰণতে কেতিয়াও আমি এইখন অসমত আঁঠু কাঢ়ি আমাৰ শাসকসকলে যেনেকৈ আঁঠু কাঢ়ি জীয়াই আছে, যেনেকৈ মেৰুদণ্ডহীন মানুহৰ উদাহৰণ তেওঁলোকে দাঙি ধৰিছে, কেৱল মাত্ৰ তেওঁলোকৰ লক্ষ্য দিছপুৰৰ আসনখন, দিছপুৰৰ মচনদ, তাৰ কাৰণে যিকোনো কাম যিকোনো পৰ্যায়ত তেওঁলোক কাম কাজ কৰিব পাৰে, সকলো সৰ্বোচ্চ হেৰুৱাই সেই গোটেই ব্যৱস্থাটো নাইকিয়া কৰিব খুজিছোঁ। আৰু আমি অসমৰ জনগণ যাতে কোনো কাৰণতে কেতিয়াও এইখন অসমত আঁঠু কাঢ়ি দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে জীয়াই থাকিব লগা নহয়। আমি আমাৰ জাতি সত্তাটোক এটা স্বাভিমানী মেৰুদণ্ডত পুনাই শিৰ উচ্চ কৰি দিল্লীৰ শাসকৰ লগত চকুত চকুত হৈ আমাৰ অধিকাৰ আজুৰি আনিব পৰা শাসক বিচৰা এটা ৰাজনৈতিক সত্তা, ৰাজনৈতিক ধাৰা আমি পোষকতা কৰোঁ। গতিকে আজি এই পবিত্ৰ ক্ষণত, পবিত্ৰ মুহূৰ্তত আমি ক'ব খুজিছোঁ, সেই চিন্তাৰে আমি সকলো আগবাঢ়িব খুজিছোঁ, যাতে আমাৰ উঠি অহা নতুন প্ৰজন্মৰ হাতত আমি ভাল শিক্ষা দিব পাৰোঁ, ভাল শিক্ষা ভাল গৱেষণা আমি তেওঁলোকক সংস্থাপিত কৰিব পাৰোঁ, তেওঁলোকক স্বনিয়োজিত কৰিব পাৰোঁ। আমাৰ উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলে যাতে ভাল সংস্কাৰ ভাল সংস্কৃতি পায়, আনকি আমাৰ বিভিন্ন জাতি জনগোষ্ঠীসমূহ তেওঁলোকৰ বাৰে ৰহণীয়া কৃষ্টি সংস্কৃতিসমূহ সুৰক্ষিত হৈ থাকিব পাৰে, কোনো ধৰণৰ প্ৰভুত্ববাদী আধিপত্যবাদী সাংস্কৃতিক আগ্ৰাসনে আমাৰ কৃষ্টি সংস্কৃতিৰ খুলহেৰীয়া চপালত যাতে কোনো ধৰণৰ আঘাত থাকিব নোৱাৰে, তাৰ কাৰণে এটা নিখুঁত পৰিকল্পনাৰ প্ৰয়োজন। সেই পৰিকল্পনাক বাস্তৱ ৰূপ দিবৰ কাৰণে অসম জাতীয় পৰিষদে বিভিন্ন ধৰণৰ পৰিকল্পনা প্ৰস্তুত কৰিছে। ভাল সাহিত্য যাতে আমাৰ অসমৰ সমাজ জীৱনত দিব পাৰোঁ, অৰ্থাৎ এটা স্বাভিমানী জাতি, এটা ভাল সভ্যতা, এয়াই আমাৰ অসমৰ মানুহৰ সপোন। অসমৰ জনগণৰ সপোন কি? মোক এটা ভাল উন্নত এখন সমাজ লাগে, আমি সমন্বয়ে জীয়াই থাকিব খোজো, শংকৰ আজানৰ সংস্কৃতি যিটো সম্প্ৰীতি সমন্বয় আদৰ্শ, সেই আদৰ্শক লৈ আমি সকলো আগবাঢ়িব খোজো। আমি সাম্প্ৰদায়িকতা নিবিচাৰোঁ, আমি হিন্দু মুছলমান নিবিচাৰোঁ, আমি হিন্দু মুছলমান জৈন ইছাই নামত ভাগ ভাগ নিবিচাৰোঁ, আমি বিচাৰোঁ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্ম লোকৰ সমন্বয়ত গঢ় লৈ উঠা অসমৰ জাতি সত্তাৰ যিটো জাতীয়তাবাদৰ ভেটি, এইটো আমি শক্তিশালী কৰিব। গতিকে আমি সেই সপোনক বাস্তৱায়িত কৰিবৰ কাৰণে আমি প্ৰচেষ্টা হাতত ল'ম। সেয়াই আমাৰ লক্ষ্য, সেয়াই আমাৰ সপোন। সেইকাৰণে আমি অসমৰ জনগণৰ সপোন, তেওঁলোকৰ মন, তেওঁলোকৰ মানসিকতা, তেওঁলোকৰ আশা আকাংক্ষা, তেওঁলোকৰ চিন্তা চেতনা, তাৰ পৰা আমাৰ যাত্ৰাটো পৃথক কৰিব খোজা নাই। অসম জাতীয় পৰিষদৰ এই যাত্ৰাটো কেৱল মাত্ৰ ৰাজনৈতিক ক্ষমতা দখল কৰা, অভিজ্ঞতা কৰা কেৱল মাত্ৰ যাত্ৰা নহয়, ই অসমৰ জাতীয় জীৱনৰ আত্মপ্ৰতিষ্ঠাৰ যাত্ৰা, য'ত আপোনাৰ মূল সকলোৰে সপোন জড়িত হৈছে।
আপুনি মই বিচাৰি থকা সমাজখনৰ স্বপ্ন ইয়াত নিগৰিত হৈ আছে। গতিকে আহক আমি সকলোৱে, আমি যিসকলে আমাৰ পৰিষদত আহি যিসকলে চামিল হৈছে, সকলোকে আমি জাতীয় সেৱক বুলি কওঁ আৰু ময়ো জাতীয় সৈনিক বুলি কওঁ। ময়ো সেইকাৰণে প্ৰথমে যিদিনাখন আহিছোঁ মই কৈছিলোঁ যে মই যি যাত্ৰাত বাট বুলিব খুজিছোঁ, এই যাত্ৰা কিমান প্ৰত্যাহ্বানপূৰ্ণ, কিমান ভয়াৱহ, কিমান সংকট আছে। তলত তৰোৱাল, ওপৰত জুই, দুই থাকে কাঁইটৰ মাজেৰে কোনে আমি সকলোৱে যাত্ৰা কৰিব লাগিব, এই কথা আমি সকলোৱে জানো। কিন্তু এটা কথা ঠিক, আপুনি মই আমি সকলোৱে যদি সংকল্প লওঁ, প্ৰতিজ্ঞাবদ্ধ হওঁ, যিকোনো প্ৰত্যাহ্বান, যিকোনো ভয়াৱহতাৰ পৰাই আমি যুঁজি আমি অসমৰ জাতীয় জীৱনক শক্তিশালীৰ পৰা আমি প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি সম্ভৱপৰ কৰি তুলিব পাৰিম। গতিকে আমি সেই চিন্তাৰ অগ্ৰসৰ হ'ব খুজিছোঁ আৰু সেইকাৰণে আমাৰ শ্লোগান আমি যুঁজিম, আমি জিকিম, আমি জিকিব লাগিব, কাৰণ ইয়াৰ বিকল্প নাই। নহ'লে অন্যথা আজি আপোনাৰ মোৰ মাজত যি সাম্প্ৰদায়িকতাৰ সৃষ্টি কৰিছে, এটা দিন এই সাম্প্ৰদায়িকতাই আমাৰ গোষ্ঠী সংঘৰ্ষ, সাম্প্ৰদায়িক সংঘৰ্ষলৈ যে পৰিৱৰ্তন নহ'ব, ইয়াৰ কোনো নিশ্চয়তা নাই। গতিকে আমি এনেকুৱা সমাজ বিচাৰোঁ, আমি বিচাৰিছোঁ উন্নয়ন, আমি বিচাৰিছোঁ উত্তৰণ। গতিকে আগন্তুক দিনত আপোনাৰ সকলোৱে হাতে হাত মিলাওক, সকলোৱে আমি এগৰাকী আপোচবিহীন যোদ্ধা হোৱাৰ যিটো লক্ষ্য, আমি স্বাভিমানী অসমীয়া জাতীয় যোদ্ধা হোৱাৰ যিটো লক্ষ্য, সেই লক্ষ্যত আহি আমি যিহেতু জাতীয় সেৱক বা জাতীয় যোদ্ধা, জাতীয় সৈনিক বুলি ক'ব, জাতীয় পৰিষদৰ প্ৰতিগৰাকী ব্যক্তি সকলোৱে এই ফুটেজ আছে নে চাই ল'বা দেই, তাৰপিছতে আহ্বান জনাইছোঁ। গতিকে আশা ৰাখিম আগন্তুক দিনত সকলোৰে সহায় সমৰ্থন, সকলোৰে আশীৰ্বাদ, এই উৎসাহ উদ্দীপনাবোৰ আমি EVM মেচিনত ইয়াত ভোটলৈ পৰিৱৰ্তন কৰিব লাগিব। এই কথাও মই আপোনাক কৰিবলৈ বিচাৰিছোঁ। এই উৎসাহ উদ্দীপনা আশীৰ্বাদক বেলট পেপাৰত ইয়াত ভোটলৈ পৰিৱৰ্তন কৰিব লাগিব। তেতিয়াহে এই শক্তিসমূহক অসমৰ মাটিৰ পৰা পুলিয়ে উঠাই উৎখাত কৰিব পাৰিম। গতিকে মই আশা ৰাখিছোঁ আহি থাকিবলগীয়া দিনসমূহত আমি সকলোৱে একত্ৰিতভাৱে সমন্বয়েৰে অসম জাতীয় পৰিষদৰ নীলিম পতাকা আমি আকাশত গৌৰৱেৰে উলাব পাৰিম। তাত আমি সকলোৱে সমবেত হ'ম, পুনৰ অসমৰ জাতীয় জীৱনৰ জয়গান গাম আৰু আমি সকলোৱে স্বাভিমানী এখন সমাজ প্ৰতিষ্ঠা কৰিব পাৰিম। আৰু 5 বছৰ 10 বছৰৰ কাৰণে নহয়, সৰ্বকালৰ কাৰণে অসমত জাতীয়তাবাদৰ ভেটি সুদৃঢ় হ'ব আৰু আমি সকলোৱে স্বাভিমানী জীয়াই থাকিব পাৰিম। ধন্যবাদ।